নমস্কাৰ বন্ধুসকল, মই হাতীমে আজি আকৌ পুনৰে আপোনালোকৰ মাজলৈ কেইটামান মেডিচিন আৰু কেইটামান ফাৰ্টিলাইজাৰ লৈ উপস্থিত হ'লোহি। আজিৰ এই ফাৰ্টিলাইজাৰ আৰু মেডিচিন কেইটা মই ধেমাজি পঠিয়াই দিম লৱকান্ত তাই দাদাৰ কাৰণে। তো আপোনালোকৰ যদি এনেকুৱা ধৰণৰ মেডিচিনৰ প্ৰয়োজন হয়, আপোনালোকে খেতি কৰিছে, আপোনালোকৰ খেতিৰ গছবিলাক হালধীয়া হৈছে, আপোনালোকৰ খেতিৰ গছবিলাক পাতবিলাক কোচ খাইছে, ফুলি গৈছে, গছৰ পাতবিলাকত কলা দাগ পৰিছে, পোকে গছৰ পাতবিলাক ফুটা কৰিছে, গছৰ আগবিলাক দৌৰিব পৰা নাই, গছৰ হৰমনৰ অভাৱ হৈছে, গছে বৃদ্ধি হ'ব পৰা নাই, গছটো শকত হ'ব পৰা নাই, গছৰ ফলন একেবাৰে কমি গৈছে, শিপাই ভালদৰে কাম কৰা নাই। তাৰ কাৰণে আজিৰ এই ভিডিঅ'টো আপোনালোকৰ কাৰণে অতিকৈ গুৰুত্বপূৰ্ণ ভিডিঅ' হ'ব। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাটোৱেই ভাল হ'ব। আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। চালে আপোনালোকে আমি যে খেতি কৰোঁ, আমি খেতিৰ গছবিলাকৰ যিটো খাদ্যৰ যোগান ধৰোঁ আৰু গছবিলাক যাতে সোনকালে গ্ৰ'থ হ'ব পাৰে, সোনকালে আমাক খাদ্য গছে আহৰণ কৰি কিনে আমাক ভাল ফলন দেখুৱাব পাৰে, তাৰে ওপৰত আজিৰ এই ভিডিঅ'টো আপোনালোকলৈ পঠিয়াই দিলোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই আপোনালোকে এনেকুৱা ধৰণৰ মেডিচিন, এনেকুৱা ধৰণৰ ফাৰ্টিলাইজাৰ আপোনালোকৰ খেতিত খটাই কিনে আপোনালোকেও যাতে ভাল ফলন পাব পাৰে। বন্ধুসকল, আপোনালোকে যদি এতিয়াও নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব, যাতে এনেকুৱা ধৰণৰ উন্নত জৈৱিক, ৰাসায়নিক আৰু বৈজ্ঞানিক পদ্ধতিমতে কৰা খেতিৰ ভিডিঅ' নটিফিকেশ্যন অলৰেডি আপোনালোকে পাই থাকে আৰু আপোনালোকে আমাৰ খাৰুপেটীয়াৰ দৰে খেতি কৰি আগুৱাই গৈ থাকে, তাৰে কামনা লৈ মই আপোনালোকক এতিয়া মেডিচিনৰ কথা আলোচনা কৰিবলৈ গৈছোঁ। প্ৰথমতে দেখুৱাই দিছোঁ, এই চাওক মাৰ্বল জিয়াৰ। এইটো হ'ল মাৰ্বল জিয়াৰ। গছে যদি খাদ্য আহৰণ কৰিব পৰা নাই, বৰষুণ হৈ গৈছে, মাটি টান হৈ গৈছে, মাটিত ভালদৰে শিপা দিব পৰা নাই, গছটো শকত হোৱা নাই, মাৰ্বল ফাৰ্টিলাইজাৰ খেতিত দি দিয়ক। গছত ফলন লাগিছে ঠিকেই, কিন্তু গছৰ ফলনবিলাক দুটা এটাকৈ নষ্ট হৈ আছে, হালধীয়া মাৰি দিয়া আছে, তেনেহ'লে গল্ড স্পেচিয়েল চয়েল মাৰি দিয়ক। গছৰ পাতত তাৰপিছত গছৰ শিপা যদি নাইট্ৰজেন, ফছফৰাছ, কেলছিয়াম, আইৰণৰ অভাৱ হৈছে, তেনেহ'লে এনেকুৱা ধৰণৰ বনাছ ফাৰ্টিলাইজাৰ আপোনালোকৰ খেতিত দি দিয়ক। এইটো হ'ল UIPLৰ অৰ্গেনিক। এতিয়া মই মেডিচিনলৈ গৈছোঁ। এইটো প্ৰথমতে দেখুৱাই দিছোঁ, এইটো হ'ল ডাষ্টাৰ আৰু ইয়াত দেখুৱাই আছোঁ, এইটো হ'ল দাহাত। 25 ml দাহাত আৰু 1 পেকেটৰ আধা ডাষ্টাৰ মিলাই স্প্ৰে কৰিব আপোনালোকৰ গছৰ। এই পাতবিলাকত সৰু সৰু পোকবিলাক থাকে আৰু পাতবিলাক ফুলাই দিয়ে, হালধীয়া মাৰি দিয়ে, তাৰ ফলত কোচ খাই যায়। আপোনালোকে দাহাত আৰু ডাষ্টাৰ মিলাই স্প্ৰে কৰিব, আপোনালোকৰ গছৰ পাতবিলাক সুস্থ হৈ যাব। লখন্দি, এইটোৰ কাম হ'ল গছৰ পাতবিলাক ক'লা ক'লা দাগ পৰিছে, গছৰ ডাল পাতবিলাক গেলি গৈ আছে, ফলনবিলাক গেলি গৈ আছে, তাৰ কাৰণে লখন্দি স্প্ৰে কৰিব। যদি আপোনালোকে লখন্দি বিচাৰি পোৱা নাই, জৰিয় পাৱাৰ স্প্ৰে কৰিব, আপোনালোকৰ খেতি গছবিলাক ভাল পাব। এতিয়া বৰলে খেতিত ডিষ্টাৰ্ব কৰি আছে, আপোনালোকে 5 গ্ৰাম স্প্ৰে কৰি দিব। 5 গ্ৰাম এনেকুৱা ঔষধ এদিন স্প্ৰে কৰিলে খেতিত আৰু এসপ্তাহৰ কাৰণে বৰলবিলাক নাহে। তো এনেকুৱা ধৰণৰ পদক্ষেপ হাতত লওক, খেতি কৰক, তাৰে কামনা লৈ আজিৰ ভিডিঅ' মই এইখিনিতে সমাপ্ত মাৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পোৱাৰ আশাৰে ধন্যবাদ।